সভাপতি ডাঙৰীয়া, নাৰী শক্তিক সন্মান জনোৱাৰ উদ্দেশ্যে তথা নাৰীৰ সামগ্ৰিক উন্নয়ন আৰু সবলীকৰণ নিশ্চিত কৰিবলৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছতেই দেশৰ সংসদ আৰু সকলো বিধানসভাত মহিলাৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা তৎক্ষণাৎ কাৰ্যকৰী কৰা উচিত। এই প্ৰস্তাৱটো আনিলে সেইজনী এজনী নাৰী গৌৰৱ অনুভৱ হৈছে আমাৰ এই সদনত। আৰু সেইজনী নাৰী ইমানেই শক্তিশালী 2001 পৰা আজিলৈ পৰাজিত হোৱা নাই। আৰু সেই নাৰীজনীক সৃষ্টিকৰ্তা কিন্তু কংগ্ৰেছ। বিশ্বৰ বুকুত সকলোতকৈ শক্তিশালী নাৰী ভাৰতবৰ্ষত সৃষ্টি হৈছে আৰু সেইজনী নাৰীৰ সৃষ্টিকৰ্তা আছিল কংগ্ৰেছ। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি এজনী নাৰী আছিল, সেই আসনত বহাইছিল কংগ্ৰেছ দলে। লোকসভাৰ অধ্যক্ষ পোন প্ৰথমৰ বাবে নাৰীক বহাইছিল আৰু সেইটো দলে আছিল কংগ্ৰেছ। যে নহওক, সভাপতি ডাঙৰীয়া 1979 চনত পোন প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত 33% মহিলা ৰিজাৰ্ভেশ্যনৰ বিল আনিছিল প্ৰয়াত ৰাজীৱ গান্ধী ডাঙৰীয়া। আকৌ অসমৰ কাৰণে 2005ত 33ৰ পৰা 50% পঞ্চায়ত আৰু পৌৰসভাত ৰিজাৰ্ভেশ্যন আছিল আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া। আজি ৰিজাৰ্ভেশ্যন সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত কিয় আজি আমি এই সদনত কিয় প্ৰস্তাৱ ল'ব নোৱাৰো? গোটেই ভাৰতবৰ্ষ বাদ দিছো, আমাৰ অসমৰ কাৰণে আমি কিয় কৰিব নোৱাৰো? 33% অসমত লগ প্ৰস্তাৱ আমি আছো। পুনৰ নিৰ্ধাৰণৰ পিছত কিয় নাৰী শক্তিক শক্তিশালী কৰিবলৈ, সবলীকৰণ কৰিবলৈ ৰাজনৈতিক ইছ্যু কিয়, অভিনয় কিয়, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত কিয়, আগত কিয় নহয়? সঁচাকৈ যদি আমি নাৰী শক্তি চাৰিওফালে সকলোৱে যদি বিচাৰিছো, সঁচাকৈয়ে যদি বিচাৰিছো, আগৰ বক্তা এজনে কৈ গৈছে যে আমাৰ মন্ত্ৰী, আমাৰ অজন্তা নাইডু বাইদেউৰ কথা কৈ গৈছে, এজনী কিয় হল আৰু বেছি কিয় নহল? এইটো পুনৰ নিৰ্ধাৰণৰ পিছত কিয় হব, আগত আমি কিয় নকৰিলো? এইটো আমি অভিনয় কৰি আছো নেকি? এনেকুৱা এটা সন্দেহ হৈ আছে। যে নহওক, এতিয়া আমি তলৰ ফালৰ পৰা আহিব লাগিব। নাৰী শক্তিক আমি সবলীকৰণ কৰিম। কংগ্ৰেছ দলে ইয়াৰ আগত আত্মসহায়ক যিটো গোট কোনে সৃষ্টি কৰিছিল? মহিলাৰ কংগ্ৰেছ দলে কৰিছিল। আজি মই একেবাৰে তললৈকে যাম। আমি সঁচাকৈ যদি নাৰী শক্তি যদি আমি সবলীকৰণ কৰিব বিচাৰিছো, একেবাৰে আশা কৰ্মীলৈ আমি যাব লাগিব। যিসকল আশা কৰ্মী গোটেই দিনে ৰাতিয়ে স্বাস্থ্য বিভাগত যিমান বিষয়া কৰ্মচাৰী আছে, সকলোতকৈ যদি বেছি অৱদান আছে আশা কৰ্মীসকলৰ আছে। তেওঁলোকৰ সামাজিক বাধ্যবাধকতা, পৰিয়ালৰ বাধ্যবাধকতা, নিজৰ স্বামীৰ বাধ্যবাধকতা সকলো এৰাই পেলাই যিমান ৰাতি হওক, যদি প্ৰেগনেণ্ট মহিলা যদি বিপদত পৰিছে, সকলো বাধ্যবাধকতা পেলাই থৈ সেই নাৰীৰ ওচৰত গৈ সেই হস্পিটেলত যাব। হস্পিটেলত লোৱাৰ পিছত সেই আশা কৰ্মীজনীক ডক্টৰে কি ব্যৱহাৰ কৰিলে, হস্পিটেলৰ কৰ্তৃপক্ষই কি ব্যৱহাৰ কৰিলে, সেইবিলাক দেখাৰ আমাৰ প্ৰয়োজন আছে। অংগনবাড়ী ৱাৰ্কাৰ তেওঁলোকক আমি কি অৱদান দি আছো, কি দৰমহা দি আছো, তেওঁলোকে কিমান পৰিশ্ৰম কৰি আছে, তাৰ বিনিময়ত আমি কি কৰি আছো, এইবিলাক আমি চব চাব লাগিব। যিবিলাক মই শেষ কৰিম, মই তাকে শাসক পক্ষক যিটো আমাক সমালোচনা কৰি আছে, আমাৰ যিটো বিৰোধিতা কৰি আছে আমাৰ দলক, সেইবিলাক বিজেপি দল, কংগ্ৰেছ দল নহয়। সঁচাকৈ যদি আমি নাৰী শক্তি সবলীকৰণ বিচাৰিছো, সকলো আশা কৰ্মী হওক, সেল্ফ হেল্প গ্ৰুপ হওক, ৱাৰ্কাৰ হওক, আৰু এই সেল্ফ হেল্প গ্ৰুপৰ লগত যিসকল আমি জড়িত কৰি ৰাখিছো মহিলাসকলক, জীৱিকা সখী দিনে ৰাতি তেওঁলোকক খটাই আছে, তেওঁলোকৰ যিখিনি পাৰিশ্ৰমিক সেইখিনি আমি সময়মতে নিদিওঁ। গতিকে মই সভাপতি ডাঙৰীয়া, মহিলা সবলীকৰণ কৰিবলৈ হলে প্ৰত্যেকটো পৰ্যায়ত সবলীকৰণ কৰিব লাগিব। ধন্যবাদ।